Hello student, welcome to Pythagoras classes. তোমালোকৰ আজি এডুকেশ্যনৰ এক্সাম শেষ হ'ল হয় নহয় আৰু আহিবলগীয়া এক্সাম কেইটা ভালকৈ দিবা। এডুকেশ্যনৰ এক্সাম কেনেকুৱা হ'ল বাৰু তোমালোকৰ? আমাৰ যি তিনিদিনীয়া মাৰাথন আছিলে, তিনিদিনীয়া মাৰাথন আৰু মডেল পেপাৰখনৰ পৰা তোমালোকৰ চাগে নিশ্চয় আজি পেপাৰখন চাই বহুত ভাল লাগিছে ন তোমালোকৰ এক্সাম হলত। কাৰণ আমাৰ যি তিনিদিন ফাৰ্ষ্ট ছেকেণ্ড আৰু লাষ্ট কালি তিনিটা দিনৰ মাৰাথনৰ পৰা 100% কমন আহিছে। যিহেতু এতিয়া তোমালোকৰ কেনেকুৱা অনুভৱ বাৰু? চবেই মই ধৰি লৈছোঁ চবেই ভাল মাৰ্কছ পাবা, লেটাৰ পাবা, চবৰ পৰা সেইটোৱে আশা কৰিছোঁ। আমি যদি আজিৰ পেপাৰখন এনালাইচিছ কৰোঁ, চাবা 1 মাৰ্কছৰ পৰাই কমন আহিছে আমাৰ। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল আহিছিলে? গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। তাৰপিছত আহিছে অসমৰ মাধ্যমিক বিদ্যালয়খনৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি? দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেকেণ্ডাৰী স্কুল অফ আছাম ইজ, এইটো দিছিলোঁ সেইদিনাখন। দ্য ৱৰ্ল্ড পপুলেশ্যন ডে ইজ অবজাৰ্ভ, বিশ্ব জনসংখ্যা দিৱস। ষ্টিমুলাছ হেজ ন' ইনফ্লুৱেঞ্চ অন দ্য এটেনশ্যন, মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে। পৰামৰ্শদান মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাৰ্য। কাউন্সেলিং ইজ ডেছ ফাংচনছ অফ মেণ্টেল হাইজিন, এইটো দিয়া আছিলে। তোমালোকক দিছিলোঁ এইটো ডেছ ইজ দ্য পজিশ্যনেল মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি, ডেছ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগটো কি হয়। তাৰপৰা দিছিলে দ্য ইনচাইটফুল মেথড অফ লাৰ্ণিং ইজ বেছড অন ডেছ থিয়ৰী, শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি ডেছ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, এইটো দিছিলোঁ। এটেনশ্যন ইজ দ্য মেণ্টেল পাৱাৰ বাট এ মেণ্টেল কি হয়, এইটো কৈয়ে আছিলোঁ। এটা হ'লে পাৱাৰ হয়, এটা হ'লে প্ৰচেছ হয় নহয়। মনোযোগ এক মানসিক শক্তি নহয়, ই এক মানসিক ডেছ। যিহেতু 1 মাৰ্কছৰ কেইটা যদি আমি এনালাইচিছ কৰোঁ, তোমালোকক মই সেইদিনাখন ফাৰ্ষ্ট ডে মাৰাথন ক্লাছত যিখিনি 1 মাৰ্কছৰ কুৱেশ্যন কৈ আছিলোঁ, ৰিপিটেডলি কিছুমান তোমালোকক মই সুধিছিলোঁ কমেণ্টত, তোমালোকে জনোৱাচোন বুলি, তাৰ পৰাই গোটেই 1 মাৰ্কছৰ ফিল ইন দ্য ব্লেংক 6টা আহিছে। নেক্সট আছে কোন চনত মহিলা ঘৰুৱা হিংসা সুৰক্ষা বিল গ্ৰহণ কৰা হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স বিল পাছড, এইটোও কৈছিলোঁ। তোমালোকৰ মডেল পেপাৰটো আছিলে হোৱাই ইজ ৰিকগনিশ্যন ইজিয়াৰ দেন ৰিকল, স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ? মই ক্লাছতো কৈছোঁ, তোমালোকৰ মাৰাথনতো কৈছোঁ আৰু কুৱেশ্যনতো আছে। এইটো তোমালোকক কৈ আছিলোঁ এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ দিয়া থাকিব, তাৰ পৰা তোমালোকক কি কৰিবলৈ দিব? কোৱাৰ্টাৰ ডিভিজন উলিয়াব দিব। কালি লাষ্ট ক্লাছত যেতিয়া মই তোমালোকৰ লাষ্ট মাৰাথন ক্লাছটোত যোৱাকালি লাইভ ক্লাছত তোমালোকক মই কোৱাৰ্টাৰ ডিভিজন কৈ থাকোঁতে কৈছিলোঁ দুটা হয়তো কিউ দিয়া থাকিব বা Q1 দিয়া থাকিব, তেতিয়া তোমালোকক কিউ উলিয়াব দিব পাৰে বা Q3 উলিয়াব দিব পাৰে, যিকোনো দুটা দিয়া থাকিব, এটা উলিয়াব দিব। সেই ঠিক তেনেদৰে এইটোও আহিছে। এখন বিতৰণ তালিকাৰ 25% ৰাশিৰ 40টা ৰাশিৰ তলত আৰু 25টা ৰাশিৰ 62টা ৰাশিৰ ওপৰত আছে। উক্ত বিতৰণ তালিকাৰ চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা। এটা প্ৰথমটো 40, হেৰিটো কি কৈছে 62, তাৰপিছত আমাৰ কি কৰিব লাগিছে? ফাইণ্ড দ্য কোৱাৰ্টাৰ ডিভিজন। এই বস্তুটো কৈছিলোঁ তোমালোকক মই। নেক্সট কৈছিলোঁ যে তোমালোকক গোটেইকেইখনৰ পলিচিৰ কি চাই থ'বলৈ কৈছিলোঁ? সভাপতিকেইখন চেয়াৰমেন, গোটেইকেইখন পলিচিৰ চেয়াৰমেন কেইজনৰ নাম চাই থ'ব কৈছিলোঁ। 1950-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছে আহিছে। নেক্সট আছে জাতীয় শিক্ষানীতি 1986ৰ আধাৰত ভাৰতৰ প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? এইটো দিয়া আছিলে তোমালোকৰ কুৱেশ্যন আনচাৰত। পৰিপক্কতা আৰু শিকনৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা, লাৰ্ণিং আৰু মেচুৰেশ্যনৰ ৰিলেশ্যনশ্বিপৰ কথা কৈ আছিলোঁ, সেইটোৰ পৰাই আহিছে এইটো। তাৰপিছত এজন সৰু ল'ৰাই সাধাৰণতে দেউতাক বা ককায়েকৰ দৰে কথা ক'বলৈ যত্ন কৰে, এই ক্ষেত্ৰত শিকনৰ কোনটো পদ্ধতি ক্ৰিয়া কৰা যেন লাগে? কৈছিলোঁ নে অনুসৰণ? তাৰপৰা এইটো কালি হাইজিন, একেবাৰে কালি লাষ্ট মাৰাথনৰ যেতিয়া মেথছখিনি হোৱাৰ পাছত মই তোমালোকৰ বৰ্ডত হাইজিন স্পেলিং, হাইজিন কোনটো ৱৰ্ডৰ পৰা আহিছে, তাৰ মিনিংটো কি কৈ দিছিলোঁ আৰু লগতে হাইজিন ৱৰ্ডটো ক'ৰ পৰা আহিছে এইটো লিখি দিছিলোঁ দেই। তাৰপৰা 2 মাৰ্কছৰ কুৱেশ্যন, আমি 1 মাৰ্কছৰ যদি কুৱেশ্যনখিনি চাওঁ, 1 মাৰ্কছৰ কমপ্লিট 10টা যি 12টা কুৱেশ্যন আহিছে, কমপ্লিট কুৱেশ্যন এনালাইচিছ কৰি থোৱা ভিতৰতে আহিছে। নেক্সট 2 মাৰ্কছৰ কুৱেশ্যনখিনি চাম। ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে হোৱাট ডু ইউ মিন বাই ভকেচনেলাইজেশ্যন অফ ছেকেণ্ডেৰী এডুকেশ্যন? মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা?
তোমালোকক কালি মই বাৰে বাৰে কৈ আছিলো ভকেচনেলাইজেশ্যন অফ এডুকেশ্যন চাবা আহিছে নেক্সট কৈছিলো কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা কৈছিলো নে ৰাইট দ্য ষ্ট্ৰাকচাৰ অফ সেকেন্ডাৰী এডুকেশ্যন সাজেষ্টেড বাই কোঠাৰী কমিশ্যন কোনটো ষ্ট্ৰাকচাৰ পেটাৰ্ণ দিছিলে সেই কথাটো কৈছিলো তোমালোকৰ ষ্ট্ৰাকচাৰেল পেটাৰ্ণ চাবা কোঠাৰী কমিশ্যনৰ কালি লাষ্ট ক্লাছত কৈছো why is non formal education considered as the flexible system of education অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয় এই কোৱেশ্চনটো ৰিপিটেডলি কৈ থকা হৈছিল তাপা all open education is distance education but distance education is not open education given reason সকলো মুক্ত শিক্ষাই দূৰ শিক্ষা কিন্তু সকলো দূৰ শিক্ষাই মুক্ত শিক্ষা নহয় যুক্তি দিয়া এই কোৱেশ্চনটো ফাৰ্স্ট ডে ক্লাছতো ফাৰ্স্ট ডে মাৰাথন ক্লাছতো কৈছিলো আৰু মই নৰমালি তোমালোকৰ আগৰ যিকিটা কৰি আছিলো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিছিলো তাতো এই কোৱেশ্চনটো কোৱা আছে তাতে ফিজিক্যাল এডুকেশ্যন লিডস টু এ হেলদি লাইফ গিভেন ৰিজন শাৰীৰিক শিক্ষা এটা সুস্থ জীৱনৰ বাট দেখুৱাই দুটা যুক্তি লিখা ফিজিক্যাল এডুকেশ্যনৰ ইম্পৰ্টেন্স কিটা কালি মই চাই থব কৈছিলো তাৰ পৰা আহিছে what do you mean by women empowerment মহিলা সবলীকৰণ বুলিলে কি বুজা কালি কৈছিলো তোমালোকক নেক্সট আহিছে write any true principles of environmental education পৰিবেশ শিক্ষাৰ যিকোনো দুটা নীতি লিখা কালি লাষ্ট ক্লাছত কৈছো মই mention to characteristics of trial and error method of learning শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা লাষ্ট ক্লাছত কৈছো লতাই তাই কিতাপৰ পৰা দুটা কবিতাৰ এটা পিছত এটা মুখস্থ কৰিলে কিন্তু দ্বিতীয় কবিতাটো মুখস্থ কৰাৰ পিছত তাই মন কৰিলে যে প্ৰথম কবিতাটো তাই মনত নাই তাই এই পাহৰণিৰ কাৰণ সমূহকৈ ব্যাখ্যা কৰা ইয়াতে কি হৈছিল বিস্মৃতিৰ কাৰণসমূহ লিখিলেই হ'ল এটো কৈছিলো তোমালোকক বিস্মৃতিৰ কাৰণসমূহ চাই থবা to who is loss of learning are the following proverbs related এইকিটা বস্তু কিহৰ লগত ৰিলেটেড হৈ আছে habits is the second nature অভ্যাসে নৰ কৰ্ণপথে কৰে হৰ এটো কৈ থৈছিলো তাৰ পাছতে কৈছিলো সাকসেস লিডস টু সাকসেস কৃতকাৰ্যতা আগুৱাই নিয়ে এই দুটা বস্তু আৰু তোমালোকে কালি কৈ আছিল পিনে খুস মাৰিলে কি হয় সেই তাৰ লগতে আছিল এইকিটা তাপা কালি তোমালোকক ক্লাছত কৈছিলো মই ভায়োলেন্ট এণ্ড নন ভায়োলেন্ট এটেনশনৰ তাৰ পাছত নেক্সট কোৱেশ্চন চোৱা তোমালোকৰ আহিছে ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ তোমালোকক কালি মই লাষ্ট ক্লাছত কৈছিলো ভলান্টাৰী এণ্ড নন ভলান্টাৰী এটেনশনৰ ডিফাৰেন্স চাই থবা হয়নে তাৰ পৰা আহিছে নেক্সট আহিছে চোৱা মানসিক আৰু দৈহিক স্বাস্থ্যৰ মাজত সম্পৰ্ক তোমালোকক কৈছিলো ফিজিক্যাল আৰু মেণ্টেলৰ মাজত ডিফাৰেন্স চাবা আহিছে তাৰপিছত নেক্সট কৈছিলো তোমাৰ এডুকেশ্যনেল সিগনিফিকেন্স অফ ইন্টাৰেষ্টৰ আগ্ৰহৰ শৈক্ষিক তাৎপৰ্য কালি লাষ্ট ক্লাছত কৈছো তোমালোকক মই what do you mean by preservation functions of mental hygiene মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্য বুলিলে কি বুজা মানসিক স্বাস্থ্য বিজ্ঞান কাক বোলে হেতু চাবলৈ কৈছিলো তাৰ পাছতে নেক্সট আহিছে তোমালোকৰ চোৱা ইয়াতে দিয়া আছে তোমাৰ 10টা ৰাশিৰ গড় দিয়া আছে 10টা ৰাশিৰ গড় হৈছে 37 যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয় তেতিয়া তাৰ গড় হ'ব 35 বাদ দিয়া ৰাশিটো উলিওৱা এটো কি কৰিব লাগিব আমি হেৰি গড় উলিওৱা যোনটো ফৰ্মুলা হয় তাতে পেলাই ললে আমাৰ এটো বস্তু ওলাই যাব নে নেক্সট এটো কোৱেশ্চন তোমালোকক কালি মই মিন উলিওৱা যেতিয়া ফৰ্মুলা শিকাই আছিলো তেতিয়া কৈছিলো এনেকে দিব পাৰে তাতে হেতু চাই লবা তাৰপিছতে কৈছিলো বাৰংবাৰতা বিভাজনৰ লক্ষ্য চিত্ৰ উপস্থাপনৰ দুটা প্ৰয়োজনীয়তা লিখা কিয় বাৰংবাৰতা বিভাজনৰ নিডস ক্যাৰেক্টাৰিষ্টিক্স যিয়ে লিখা ইম্পৰ্টেন্স হে লিখিলে ইয়াত শুদ্ধ হ'ব তোমালোকক কালি চাবলৈ কৈছিলো নেক্সট আমি যদি মানে আমি ওভাৰঅল যদি চাবলৈ যাও 2 মাৰ্কছৰ যিমান কিটা আহিছে 12টা কোৱেশ্চন কমপ্লিট 12টা আমাৰ এই 3 দিনত এনালাইসিস কৰি থকা কোৱেশ্চনৰ পৰা আহিছে নেক্সট আমাৰ 4 মাৰ্কছৰ কোৱেশ্চন চাম দে 4 মাৰ্কছৰ চাবা 1964-66 চনৰ ভাৰতীয় শিক্ষা আয়োগে বৃত্তিমুখী শিক্ষাৰ সন্দৰ্ভত কেনে ধৰণৰ মতামত আগবঢ়াইছিল বৰ্ণনা কৰা ভকেচনেলাইজেশ্যন কোঠাৰী আয়োগে কেনেকুৱা ধৰণৰ ভকেচনেলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে কালি লাষ্ট ক্লাছত একেবাৰে লাষ্ট এন্ডিঙৰ সময়ত মই কৈ গৈছো নেক্সট শৈক্ষিক সমতা স্থাপনৰ বাবে 1986 চনৰ জাতীয় শিক্ষা নীতিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা 1986 ৰ সাইলেন্ট ফিচাৰ্স পঢ়াওতেও কৈছো কন্টিনিউ 3 দিন ক্লাছতো কৈছো আৰু মোৰ কি হৈছে যিখন মডেল পেপাৰ তাতো মই দিছো এই কোৱেশ্চনটো most important বুলি কালি মই কৈ আছিলো এটো কোৱেশ্চন তাৰ পাছত তোমালোকক কৈছিলো 4 characteristics of open university কালি লাষ্ট ক্লাছত এটো আলোচনা কৰি দিছিলো তাৰ পাছত আহিছে why is distance education important in present society বৰ্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষা কিয় প্ৰয়োজন কালি কৈছিলো দূৰৱৰ্তী শিক্ষাৰ কথা চাই থবা বুলি তাৰ পাছত আহিছে
জনসংখ্যা শিক্ষা কাক বোলে লাষ্ট ক্লাছত কৈছো জনসংখ্যা শিক্ষাৰ তিনিটা লক্ষ্যকেইটা চাই থবা বুলি কৈছিলো তোমালোকক মই তাৰপৰা মহিলা সবলীকৰণৰ ওপৰত নাৰী সবলীকৰণৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াবলৈ সেইটো ব্যাখ্যাটো চাই থবলৈ কৈছিলো তাৰপৰা শিক্ষণৰ 4টা বৈশিষ্ট্য চাবলৈ দিছিলো নেক্সট আহিছিলে অনুবন্ধন পদ্ধতি শিক্ষণ কিদৰে সম্ভৱ হয় উদাহৰণসহ ব্যাখ্যা কৰা অনুবন্ধন পদ্ধতিৰ কথা তোমালোকে লাষ্ট ফাৰ্ষ্ট মাৰাথনৰ পৰা লাষ্ট মাৰাথনলৈকে কণ্টিনিউ এইটো বস্তুৱে সুধি আছিলে ডাউটছো ক্লিয়াৰ কৰি দিছিলো এই বস্তুটো আহিব বুলি নেক্সট আছিলে যুক্তিসংগত বা যৌক্তিক স্মৃতি আৰু মুখস্থ স্মৃতিৰ 4টা পাৰ্থক্য লিখা এই বস্তুটো তোমালোকৰ লগত আলোচনা কৰাৰ ভিতৰতে আছে নেক্সট আছে মেমৰি can be good and bad both justify your answer ভাল স্মৃতি আৰু বেয়া স্মৃতি দুটাৰ আমাৰ কি কাৰণ দুটা লিখি দিলে হৈ গ'ল জাস্টিফাই কৰিলে তাৰপিছত এইটো বস্তু আলোচনা কৰা ডিসকাস এবাউট 4 অবজেক্টিভ অফ অৰ এক্সটাৰ্নাল কন্ডিশনছ অফ এটেনশন মনোযোগৰ 4টা বস্তুনিষ্ঠ আৰু বাহ্যিক কাৰকৰ বিষয়ে লিখা এটো তোমালোকৰ লগত আলোচনা কৰা mention any 4 rules that schools should play to prevent the mental illness of students এটো কৈছিলো ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অসুস্থতা প্ৰতিৰোধ কৰিবলৈ এখন বিদ্যালয় লব লগা যিকোনো 4টা ভূমিকা কালি লাষ্ট ক্লাছত কৈ থৈ গৈছিলো এটো কোৱেশ্চন তাৰপিছতে শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা কৰা এই কোৱেশ্চনটো কৈছিলো কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ বুলিলে কি বুজা এগেইন কন্টিনিউ তোমালোকৰ ডাউটছ আছিলে এটো বস্তু কালি আনসাৰটো কৈ দিছিলো তোমালোকক কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ হিচাপে মধ্যমাৰ তিনিটা সুবিধা উল্লেখ কৰা মই মধ্যমা বহুলক আৰু কি কৈছিলো গড় তিনিটাৰ সুবিধা চাই থবা মধ্যমা আহিছে নেক্সট আহিছে আয়ত চিত্ৰ কাক বোলে এটো কৈ থৈছিলো তোমালোকক তলত দিয়া বাৰম্বাৰতা বিভাজন তালিকাৰ পৰা আয়ত চিত্ৰ অংকন কৰা তোমালোকক পলিগন হিষ্টগ্ৰাম আৰু বায়োডায়াগ্ৰাম কৈছিলো নে এই তাৰ পৰা আহিছে তোমালোকৰ তাৰপা যদি চাও 6 মাৰ্ক 4 মাৰ্কছৰ কমপ্লিট কোৱেশ্চন খিনি আমি এনালাইসিস কৰাৰ ভিতৰতে আহিছে 6 মাৰ্কছৰ কোৱেশ্চন যদি চাও মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুদালিয়া আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা সাজেশনছ অফ মুদালিয়া কমিশন এটো কৈছিলো তোমালোকক তাৰপাছতে আহিছে মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা ভ্যালু এডুকেশন কৈছিলো বৰ্তমান সামাজিক পৰিস্থিতিৰ মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা এটো বস্তু চাই থবলৈ কৈছিলো বৰ্তমান সময়ত আমাৰ মই কৈছিলো এই চেপ্টাৰটো থাৰ্ড চেপ্টাৰটো পা ইম্পৰ্টেন্ট হৈছে পপুলেশন এডুকেশন ভ্যালু এডুকেশন তাৰপাছতে আৰু আহিব পাৰে এনভায়ৰনমেন্টাল এডুকেশন আৰু ওমেন এম্পাৱাৰমেন্ট এই বস্তু কিটা আহিছে নেক্সট আছিলে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে কি বুজা শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য এটো দি থোৱা আছিলে তোমালোকক কোৱেশ্চন প্যাটাৰ্নটো আছিলে বিস্মৃতি কি হোৱাট ইজ ফৰগেটিং এই কোৱেশ্চনটো ডাইৰেক্ট এনেকুৱাকে আহিছে বিস্মৃতিৰ 4টা মানসিক কাৰণ আলোচনা কৰা এই কোৱেশ্চনটো দি থোৱা আছিলে তোমালোকক ডিসকাস দা স্কোপ অফ মেন্টাল হাইজিন মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰসমূহ আলোচনা কৰা এই কোৱেশ্চনটো দিয়া আছিলে তাৰপাছতে লাষ্ট কালি তোমালোকক মই যোনটো কোৱাৰ্টাৰেল এলিভেশন কৰাই দিছিলো ঠিক তেনেদৰে হে কোৱাৰ্টাৰেল এলিভেশনটো আহিছে ওভাৰঅল যদি আমি কমপ্লিট গুটে পেপাৰখন যদি চাবলৈ যাও 1 2 4 আৰু 6 মাৰ্কছৰ ওভাৰঅল কোৱেশ্চন খিনি যদি এনালাইসিস কৰো আমাৰ এই 3 দিনত যিখিনি আমি এনালাইসিস কৰিছো আগৰ খিনিটো মই বাদে দিছো আগৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিয়াখিনি কিন্তু মাৰাথন আৰু আমাৰ মডেল পেপাৰৰ পৰা যিখিনি আমি এনালাইসিস কৰিছিলো তাৰ পৰা আমাৰ কোৱেশ্চন পেপাৰখন 100% অহা দেখা গৈছে যেহেতু তোমালোকৰ নিজৰ মোৰ ফালৰ পৰা মই বেষ্ট দিছিলো তোমালোকক দিবলৈ সদায় ট্ৰাই কৰিছো আৰু তোমালোকেও যাতে এক্সামত আজি বেষ্ট দি থৈ আহিছা তোমালোকৰ ভাল ৰিজাল্ট আশা কৰিছো ধন্যবাদ